হয়, মই আছোঁ ওদালগুৰিৰ ৰৌতাৰ আমিনপাৰা গাঁও আমিনপাৰা মাদ্ৰাছাৰ প্ৰাংগণৰ ওচৰতে যি ৰাজহুৱা কবৰস্থান আছে, ৰাজহুৱা কবৰস্থান ওচৰতে যিহেতু ইয়াতে এটা বেনাৰ বা ফ্লগ মই কেমেৰাখন দেখাবলৈ অনুৰোধ কৰিছোঁ। ইয়াত লিখা আছে যে ইয়াৰ দ্বাৰা ৰাইজক জনোৱা হয় যে মদ ভাং ড্ৰাগছ জোৱা সুদখোৰ আত্মহত্যাকাৰী আদি অসামাজিক কামত জড়িত ব্যক্তিক আমিনপাৰা মাদ্ৰাছা যি ৰাজহুৱা কবৰস্থান আছে ইয়াৰ যিটো জানাজা নহয়। কিন্তু আচলতে ক'ব লাগিব যি সময়ত যুৱ প্ৰজন্মসকলে যিহেতু বিভিন্ন সময়ত দল সংগঠন হওক বা ৰাজনৈতিক নেতা হওক বিভিন্ন সময়ত কিন্তু ইহঁতে বাধা প্ৰদান কৰে যে মদ বাং জোৱা ড্ৰাগছ আদিৰ পৰা বিৰত ৰাখিবলৈ, কিন্তু বিভিন্ন সময়ত এতিয়াও কিন্তু বহুতো যুৱকসকলে মানে এই অসামাজিক কামত লিপ্ত হৈ আছে। কিন্তু ইয়াৰ দ্বাৰাই যে আমিনপাৰা যিটো মাদ্ৰাছা আছে মাদ্ৰাছাৰ যিহেতু পৰিচালনা সমিতি আছে, পৰিচালনা সমিতিয়ে এক বিশেষ পদক্ষেপ লৈছে যে ইয়াত স্পষ্টকৈ লিখাই আছে যে মদ বাং হওক বা জোৱা হওক ড্ৰাগছ হওক বিভিন্ন আদিকে কৰি যেতিয়া এটা ফ্লেগ লগাইছে। মোৰ সৈতে ইয়াৰে সভাপতি আছে, মই সভাপতিৰ পৰা জানিবলৈ যত্ন কৰিম। হয়, যিহেতু ইয়াত আপোনালোকে এটা সুন্দৰ পদক্ষেপ লৈছে, যিহেতু বিভিন্ন সময়ত যুৱকসকল বা মদ ভাং আদি কৰি স্বাস্থ্য দিশত বিভিন্ন ক্ষেত্ৰত বেয়া হৈ আছে, এই ক্ষেত্ৰত আপোনালোকে এটা সিদ্ধান্ত লৈছে, কি ক'ব এই ক্ষেত্ৰত? চাওক, আজি বহুদিনৰ পৰাই আমাৰ ইছলাম ধৰ্মাৱলম্বী যিসকল আলেম ওলামা আছে, বুজুৰ্গসকল আছে, তেওঁলোকে হাদিছ কোৰাণ বা মেলে মিটিঙে ধৰ্মীয় সভাই হওক সকলো স্থানতেই যে আমাৰ যে ইছলাম ধৰ্ম যে শান্তিৰ ধৰ্ম আৰু এই ধৰ্মত যে কোনো অসামাজিক কাম বা কোনো ধৰণৰ নিচা সেৱন কৰা, মদ হওক ভাং হওক ড্ৰাগছ হওক বা জুৱা খেলাই হওক বা ইণ্টাৰেষ্ট বা সুদ এই ধৰণৰ যিবিলাক মানে অসামাজিক কাম আছে তথা আত্মহত্যাকাৰী নিজকে নিজে হত্যা কৰে যিয়ে, তেওঁলোকক কিন্তু হাদিছ কোৰাণে এওঁলোকক কোনোদিনেও মানে গ্ৰহণ নকৰে। ঠিক তেনেকৈ তেওঁলোকে বহুতবাৰ আমাৰ ধৰ্মগুৰুসকলে বহুতবাৰ বুজোৱাৰ পিছতো কোনো বুজনি নামানি এই এচাম যুৱ উচ্ছৃংখলতাই দেখা দিছে যুৱকসকলৰ মাজত তথা বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ মাজতো এইবিলাক চলি আছে। তো ইয়াৰ দ্বাৰা আমাৰ ধৰ্মৰ মাজত যিটো নেকি ডিচিপ্লিন বা আমাৰ ধৰ্মৰ যি মূল নীতি, সেই নীতিৰ পৰা কিন্তু সকলোৱে বাহিৰত গৈহে কাম কৰি আছে। তো বহুতবাৰ বুজোৱাৰ পিছতো দেখিলোঁ যে কিছু পৰিমাণেও হ'লেও মানে কাম কৰাৰ কাৰণে যাতে ভৱিষ্যতে সকলোৱে মৃত্যুৰ আগতে মৰাৰ আগতে যাতে ইছলাম ধৰ্মৰ গণ্ডিৰ মাজত থাকি যাতে তেওঁলোকৰ মৃত্যুবৰণ হয়, এই আশা কৰিয়েই আমি আমিনপাৰাবাসী বা এই অঞ্চলৰ ৰাইজ এই বৃহৎ যি আঞ্চলিক ভিত্তিত যি আমাৰ মাদ্ৰাছা ওদালগুৰি জিলাৰ ভিতৰত আমিনপাৰা এখন মানে অন্যতম মাদ্ৰাছা আৰু বহুত পুৰণা মাদ্ৰাছা। এই মাদ্ৰাছাৰ যি ৰাজহুৱা কবৰস্থান, এই কবৰস্থানত যিসকল ব্যক্তি এনেধৰণৰ অসামাজিক কামত লিপ্ত, তেওঁলোকৰ মৃত্যুৰ পিছত এই কবৰস্থানত পৰিচালনা সমিতি লগতে ৰাইজৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ যে ইয়াত ফলক এখন লগাই দিছোঁ। ইয়াৰ দ্বাৰা যাতে ভৱিষ্যতে আমাৰ আহি থকা প্ৰজন্মই সাৱধান হৈ যায় যে নাই, নিশ্চয় এনেধৰণৰ বেয়া কাম কৰিলে ভৱিষ্যতে আমি এনেকুৱা ৰাজহুৱা কবৰস্থানত আমিনপাৰা মাদ্ৰাছাৰ কবৰস্থানত আমি হয়তো আমাক দাফন নকৰে বা কবৰস্থ নকৰে। তো এই মহান উদ্দেশ্য আগত ৰাখিয়েই আমাৰ ইছলাম ধৰ্মৰ যি মূল উদ্দেশ্য, এই উদ্দেশ্য যাতে ভৱিষ্যতে অটুট থাকে আৰু ইছলাম মানেই শান্তি আৰু আনকো কোনো যাতে আমি অত্যাচাৰ নকৰোঁ, নিজেও যাতে নিজৰ মানে কৰ্তব্যখিনি কৰি যাওঁ, নিজেও যাতে শান্তিৰে জীয়াই থাকোঁ আৰু আনকো যাতে আমি শান্তিৰে জীয়াই থাকিবলৈ দিওঁ আৰু আমাৰ মাজত যাতে বিশ্ব ভাতৃত্ববোধ গঢ়ি উঠে, আমি যাতে কাকো অন্যায় নকৰোঁ, আমাৰ নিচা খোৱাৰ ফলত যাতে কাৰো অজানিতে নিচা খোৱাৰ ফলতেই যাতে আমি অজানিতে কাকো যাতে কোনো ধৰণৰ অত্যাচাৰ বা অমানৱীয় কামত লিপ্ত নহওঁ, এইবিলাক মহান উদ্দেশ্য আগত ৰাখি এনেধৰণৰ এক সিদ্ধান্ত আমি
সদৌ শেষত গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে আমিনপাৰা মাদ্ৰাছাৰ যিটো প্ৰধান শিক্ষক আছে, মই তাৰ পৰা মই জানিবলৈ যত্ন কৰোঁ। আচলতে হয়, কি ক'ব আচলতে যিহেতু আপোনালোক আসসালামু আলাইকুম। মই আপোনালোকে দেখি পোৱা চাইনবোৰ্ডৰ দ্বাৰা জাননীটো আমি এই জাননীটো এইকাৰণেই দিছোঁ, নিৰুপায় অৱস্থাত, উপায়হীন অৱস্থাত আমি শেষ সিদ্ধান্ত এইটোৱেই ল'বলৈ বাধ্য হৈছোঁ যে আমি মুছলমান, আমাৰ ধৰ্ম হ'ল ইছলাম। ইছলামত যিসমূহ বস্তু কঠোৰভাৱে নিষেধ কৰা হৈছে বৰ্তমানে প্ৰজন্ম যুৱক সমাজৰ মাজত সেইবিলাক গুৰুতৰভাৱে অতিমাত্ৰাভাৱে সিহঁতে কামত লগাই বুলি দেখা গৈছে। যাৰ কাৰণে আমি সভা সমিতিৰ মাধ্যমে মেল মিটিঙৰ মাধ্যমত বা এনে ব্যক্তিগতভাৱে বহুত বুজনি চুজনি দিয়াৰ পিছতো যেতিয়া দেখিলোঁ যে আমাৰ প্ৰজন্ম যুৱক সমাজে এই মদ, ভাং, ড্ৰাগছ ইত্যাদি কামৰ পৰা বিৰত ওলাই নাহে আৰু তাৰ লগত অধিক মাত্ৰা যুৱক সমাজ জড়িত হৈয়েই আছে। গতিকে আমি এই বৃহৎ অঞ্চলৰ সমূহ ৰাইজে চিন্তা চৰ্চা কৰি এটা সিদ্ধান্তত উপনীত হ'বলৈ বাধ্য হৈছোঁ যে সিহঁতক শেষ মুহূৰ্তত কিবা এটা কৰা যায় নেকি। এইকাৰণে আমি আমিনপাৰা মাদ্ৰাছাৰ লগত সংলগ্ন ৰাজহুৱা কবৰস্থানত এটা চাইনবোৰ্ড দিবলৈ বাধ্য হৈছোঁ, যেন মানুহে শেষ মুহূৰ্তৰ কথা চিন্তা কৰি নিজকে এই অবৈধ কামৰ পৰা বিৰত ৰখাৰ চেষ্টা লয় বা এই অসামাজিক কামৰ পৰা ৰক্ষা হৈ নিজকে অলপ চেষ্টা কৰে নিজকে ৰক্ষা কৰিবৰ কাৰণে। যাৰ কাৰণে আমি কবৰস্থানতে চাইনবোৰ্ড লগাইছোঁ যে মদ, ভাং, ড্ৰাগছ, সুদখোৰ, মদখোৰ, আত্মহত্যাকাৰীসকলক এই ৰাজহুৱা কবৰস্থানত দমন কৰিবলৈ দিয়া নহ'ব। আৰু এইটো দেখি যদি সিহঁতে অলপ হ'লেও সাৱধান হয়, এইটোৱে হ'ব আমাৰ এই চাইনবোৰ্ডৰ দ্বাৰা কৃতিত্ব। লগতে আমি এই বৃহৎ অঞ্চলৰ বাহিৰেও সমূহ অসমবাসী মুছলমান ৰাইজক অৱগত কৰাবলৈ বিচাৰিছোঁ বা আহ্বান কৰিব বিচাৰিছোঁ যে সকলোৱে যদি আমি প্ৰত্যেক কবৰস্থানত এনেকুৱা ফলক লগাই দিওঁ, তেন্তে নিশ্চয় আমাৰ সমাজৰ যুৱক সমাজে এই অবৈধ কামৰ পৰা বিৰত ৰখাৰ জন্য এটা চেষ্টা কৰিব, বাধ্য হ'ব। শেষত যেতিয়া সিহঁতে হুটিবলৈ ঠাই নাপাব, তেতিয়া সিহঁতে এটা চিন্তা কৰিব যে এইবিলাক কামত আমি আৰু জড়িত নাথাকোঁ, তওবা কৰি ভাল হৈ যাম বা সিহঁতে তওবা কৰি ভাল পথত আহিব। আমাৰ যুৱক সমাজ যেতিয়া ভাল পথত আহিব, সমাজৰ উন্নতি হ'ব, বিভিন্ন ধৰণৰ চুৰি ডাকাতি নহ'ব, নানান ধৰণৰ কেছ মামলা নহ'ব, বিভিন্ন ধৰণৰ ফেতনা ফাছৰ পৰা মানুহে মুক্তি পাব। এইকাৰণে আমি এই মহৎ এটা উদ্দেশ্য আগত ৰাখি এই চাইনবোৰ্ড আমি লগাইছোঁ। আশা কৰোঁ আপোনালোকে চবেই সমৰ্থন কৰিব আৰু ইয়াৰ বাবে আপোনালোকেও চেষ্টা কৰিবলৈ মই আশা ৰাখিছোঁ। হয়, এয়া আছিলে যে ইয়াৰ পৰিচালনা সমিতি বা এই মাদ্ৰাছাখনৰ যি অধ্যক্ষৰ মন্তব্য। মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। এই হৈছে ৰাজহুৱা কবৰস্থান। ৰাজহুৱা কবৰস্থান মই সতীৰ্থ কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাইছোঁ। যিহেতু গাঁৱত এতিয়াও যিহেতু বহুতো আছে যে মদ, ভাং, ড্ৰাগছ সেৱা কৰা লোকসকল, যিটো ইয়াৰ জৰিয়তে যাতে ৰাইজে মানে ইয়াৰ জৰিয়তে যাতে ৰাইজে ভাল সিদ্ধান্ত লয়, যাতে পৰৱৰ্তী সময়ত যাতে কোনো লোকে যাতে বা কোনো যুৱকসকলে যাতে মদ বা ড্ৰাগছ বা বিভিন্ন যি ধৰণৰ যি অসামাজিক কামত লিপ্ত হৈ থাকে তাৰ পৰা বিৰত ৰাখে। মই ৰতাৰ পৰা আব্দুৰ ৰহমান আনচাৰী, এনি ভাৰত 24।